ছাত্রনা জিন্দাবাদ ছাত্রনা জিন্দাবাদ ছাত্রনা জিন্দাবাদ উই ওয়ান্ট জাস্টিস আমার নাই পাইছো মুখ্যমন্ত্রী ধন্যবাদ মুখ্যমন্ত্রী ধন্যবাদ নমস্কাৰ মই সদৌ অসম সূত্ৰধৰ সন্মিলনীৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰক। যোৱা 17 তাৰিখে আমাৰ এটা এলানি আলোচনা হৈছিল অসম অনুসূচিত জাতি যি পৰিষদৰ পৰা তাৰ মাজত আমি উপস্থিত হৈছিলোঁ সদৌ অসম সন্মিলনী আৰু সদৌ অসম আমাৰ যিটো সূত্ৰধৰ জনগোষ্ঠী আছে সূত্ৰধৰ জনগোষ্ঠীৰ ফালৰ পৰা আমি প্ৰতিনিধি হিচাপে তাতে অংশগ্ৰহণ কৰিছিলোঁ আৰু তাতে সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ লগতে সদৌ অসম যি সন্মিলনী আছে সন্মিলনীৰ ফালৰ পৰা আমি তাতে অংশগ্ৰহণ কৰিছিলোঁ আৰু এই যি দাবী এই দাবীটো আমাৰ সদৌ অসম সূত্ৰধৰ সন্মিলনীৰ আজি দীৰ্ঘদিনীয়া দাবী আৰু সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থা আছে বিভিন্ন ইতিমধ্যে আন্দোলন কৰা হৈছে। আন্দোলন কৰাৰ পিছত যদিও আমি সূত্ৰধৰ জনগোষ্ঠীটোৰ কাৰণে সূত্ৰধৰ উন্নয়ন পৰিষদ তথা উপগ্ৰহীয় ছাত্ৰ সাহিত্য পৰিষদ আমি দাবী জনাই আহিছিলোঁ। এই ইতিমধ্যে আলোচনা মৰ্মে আমাৰ যি অনুসূচিত জাতি জৰিয়তে সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ লগতে সদৌ অসম সূত্ৰধৰ সন্মিলনীৰ লগত আলোচনা মৰ্মে আমাৰ যি উন্নয়ন পৰিষদ আমাৰ ইতিমধ্যে অনুসূচিত জাতি উন্নয়ন পৰিষদ এটা গঠন কৰিছে। আমাৰ দাবী আছে যে সূত্ৰধৰ যি জনগোষ্ঠী আছে সূত্ৰধৰ জনগোষ্ঠীটোত সুকীয়াকৈ যাতে ভৱিষ্যতে যাতে এটা ডেভেলপমেণ্ট কাউন্সিল আমাৰ বা ছেটেলাইট কাউন্সিল এটা আমাক দিয়ে সেইটোৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু আমাৰ যি সূত্ৰধৰ জনগোষ্ঠীটো আছে তেওঁলোকৰ বিভ্ৰান্তি নহ'বলৈ আমি অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমাৰ জনগোষ্ঠীটোৰ কাৰণে বিভিন্ন ধৰণে আমাৰ চৰকাৰখনে চিন্তা চৰ্চা কৰিছে। অসম অনুসূচিত আমাৰ যি অনুসূচিত জাতিৰ কাৰণে বিভিন্ন ধৰণে ইতিমধ্যে বিভিন্ন আলোচনা তেওঁলোকে আৰম্ভ কৰিছে মাটি পট্টাৰ ক্ষেত্ৰ আদি কৰি যিয়ে নহওক কিয় আমি এই ক্ষেত্ৰত সদৌ অসম সূত্ৰধৰ সন্মিলনীৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰি চৰকাৰক আমি আহ্বান জনাইছোঁ। ধন্যবাদ। অনুসূচিত জাতিৰ যি ঐক্য মঞ্চ আছিলে তেওটা অনুসূচিত জাতি সংগঠনৰ লগত জড়িত গঠন হৈছিলে সেই আমাৰ দাবীসমূহ যি আছিলে যে অনুসূচিত জাতিৰ লোকসকলক মাটি প্ৰদান কৰিব লাগে, অনুসূচিত জাতি উন্নয়ন পৰিষদ গঠন কৰিব লাগে, যে আমাৰ তেনেকে 10টা দাবী আছিলে। যোৱা আমি 17 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সামাজিক ন্যায় সবলীকৰণ বিভাগৰ মন্ত্ৰী মহোদয় উপস্থিতিত আমি অসম বিধানসভাত আমি এখন সভাত আমি অংশগ্ৰহণ কৰিছিলোঁ আৰু সেই সভাতে সামাজিক ন্যায় সবলীকৰণ বিভাগৰ কমিশনাৰ ছেক্ৰেটাৰী আৰু অনুসূচিত জাতি উন্নয়ন সঞ্চালকালয়ৰ সঞ্চালিকা বাইদেউ আছিলে আৰু তাত আমাৰ মাইনুচ হৈছিলে যে অনুসূচিত জাতিৰ লোকসকলক উন্নয়ন পৰিষদ দিব লাগে। যে যোৱাকালি কেবিনেটত অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যি কেবিনেট হৈছিলে সেই কেবিনেটত অনুসূচিত জাতি উন্নয়ন পৰিষদ দিম বুলি ঘোষণা কৰিছে। যে সেইটোৰ পৰা আমি গৌৰৱ অনুভৱ কৰিছোঁ। অনুসূচিত জাতি সমূহ সংগঠনে বা ঐক্য মঞ্চ বা অনুসূচিত ৰাইজসকলে গৌৰৱ অনুভৱ কৰিছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় লগতে সামাজিক ন্যায় সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাদেৱক আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। অকল আমিয়ে নহয় অসমৰ সমূহ ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে যে অনাগত দিনতো যে আমাৰ যিটো মাটিৰ সমস্যা আছিলে বা জাতিগত প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত যিখিনি সমস্যা আছিলে সেই সমস্যাখিনি পৰৱৰ্তী সময়ত যে তেওঁলোকে সমাধান কৰিব বুলি আমাক আকৌ আশ্বাস প্ৰদান কৰিছে। যে আমাৰ এটা মাইনুচ হৈছে যে অতি শীঘ্ৰে অনুসূচিত জাতি ৰাইজে ইয়াৰ সুফল পাব আৰু তাৰ বাবে আমি সকলোৱে পুনৰবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু সামাজিক ন্যায় সবলীকৰণ বিভাগৰ মন্ত্ৰী মহোদয় আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। যে উন্নয়ন পৰিষদ কালি ঘোষণা কৰিছে যে অতি শীঘ্ৰে যে সেইখন সম্পূৰ্ণৰূপে ফুল ফেজ কৰি ঘোষণা কৰিব। আপোনালোকৰ আৰু এটা সংগঠনে কালি যিহেতু তেওঁলোকে সংবাদমেলত কৈছিলে যে পীযুষ হাজৰিকাই অনুসূচিত জাতিৰ বাবে 5 বছৰ একো কাম কৰা নাই। চাওক যে নিৰ্বাচনৰ সময়ত আন্দোলন হয়, আমিও আগতে আন্দোলন কৰিছোঁ, কিন্তু চৰকাৰে যিসকলৰ লগত আলোচনা কৰিছে তেওটা সংগঠন আমি ঐক্যবদ্ধভাৱে অনুসূচিত জাতি উন্নয়নৰ বাবে আমি প্ৰত্যেকবাৰে দাবী জনাই আছিলোঁ। সেই দাবীৰ প্ৰতি সঁহাৰি জনাই মাননীয় মুখ্যমন্ত্ৰী মহোদয় সামাজিক ন্যায় সবলীকৰণ বিভাগৰ মন্ত্ৰী মহোদয় আমাৰ অসম বিধানসভাৰ পবিত্ৰ মজিয়াত নি আমাৰ লগত আলোচনা কৰিলে সংগঠনখিনিৰ লগত আৰু তাৰ সুফল হিচাপে আমি যোৱাকালি অসমৰ ৰাইজে দেখা পালে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে অনুসূচিত জাতি উন্নয়ন পৰিষদ ঘোষণা কৰিলে। যে আমি আশাবাদী যে অনাগত দিনতো আমাৰ মাটিৰ সমস্যা হওক, জাতিগত প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত হওক, মিছন ভূমিপুত্ৰৰ ক্ষেত্ৰত হওক সেইসমূহ সংশোধনী হ'ব আৰু আমি সম্পূৰ্ণৰূপে আশ্বাস পাইছোঁ আৰু আমি সম্পূৰ্ণৰূপে বিশ্বাসী যে অতি শীঘ্ৰে সেইখিনি ঘোষণা হ'ব বা কাৰ্যকৰী হ'ব আৰু অনুসূচিত জাতি ৰাইজৰ সুফল পাব আৰু অনুসূচিত জাতি ৰাইজৰ ভাল হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।